ঘটনাটো মোৰ বা ৰুমৰ পৰা 13 তাৰিখলৈকে সোণৰ বস্তুখিনি আছিলেই আৰু 13 তাৰিখৰ পাছতে সোণৰ বস্তুখিনি হেৰাইছিলে বাৰ ভাগত। কিন্তু এগৰাকীক ডাউট কৰা হৈছিলে তাই শিক্ষয়িত্ৰী হয়, কিন্তু আমাৰ একো প্ৰুফ নাছিলে। প্ৰুফ নথকাৰ কাৰণে আমি আইনৰ কাষ চাপা নাছিলোঁ। কিন্তু এটা অডিঅ' ক্লিপ লৈ আমি আইনৰ কাষ চাপিলোঁ, অডিঅ' ক্লিপ পালোঁ আৰু তাই মানে প্ৰমাণ সহকাৰে আমি গম পালোঁ যে এগৰাকী শিক্ষয়িত্ৰীয়ে বাৰ সোণৰ বস্তুখিনি চুৰি কৰিছিলে। আজি সেই সন্দৰ্ভত প্ৰশাসনে আমাক কিন্তু মৰাণ থানাৰ প্ৰশাসনে আমাক যথেষ্টখিনি সহায় কৰিলে। ছাৰহঁতক এই যোগেদি আমি ধন্যবাদ জনাইছোঁ। আৰু তাই আমি ন্যায় পাব লাগে, তাই উচিত শাস্তি পাব লাগে। মানে তাই শিক্ষকৰ নামত যি কালিমা সানিলে এইটো বৰ লজ্জাজনক কথা হয়। ইয়াকে কৈছোঁ, আমি ন্যায় পাব লাগে। বাৰ চেইন এডাল হৈছিলে আৰু লকেট এটা হৈছিলে, আঙুঠি এটা হৈছিলে। চুৰ কৰিব বোলে বা ছোৱালীজনী আছিলে, বাৰ ওপৰত কাপোৰ মেলি আছিলে। তাই সেই সুযোগত, কাৰণ তাই ওচৰতে থাকে, বাৰ ৰুমৰ ওচৰতে, তেনেকৈ সেই বাৰ ওপৰৰ চাৰ্টত কাপোৰ মেলি থাকোঁতে তাই সেই সুযোগতে চুৰি কৰিছিলে। আৰক্ষীয়ে গ'ল্ড লোনৰ পৰা, তাই গ'ল্ড লোন লৈছিল বুলি কৈছে ডিব্ৰুগড়ত, তাৰ পৰা সোণৰ গহনাখিনি উদ্ধাৰ কৰিলে আৰক্ষীয়ে। আৰু তাইক আজি ৰাতিপুৱাই মানে নিজৰ বাসগৃহৰ পৰাই কৰিলে, গ্ৰেপ্তাৰ কৰিলে। তাই লোন লোৱা কথাটো ছাৰ মই নাজানিম। আমি ন্যায় পাব বিচাৰোঁ আৰু এইটো জনাওঁ যে তাই শিক্ষয়িত্ৰী বুলি আইনৰ সুৰুঙাৰে কেতিয়াও সাৰি যাব নোৱাৰে। আমাক ন্যায় লাগে আৰু তাই মানে আইনে যি তাক শাস্তি দিব লাগে, তাই শাস্তি পাব লাগে। মইজুনমণি শইকীয়া। কৃষ্ণা শইকীয়া, মৰাণ কুশল নগৰ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।